সকলোকে নমস্কাৰ জনাই আজি মোৰ ব্লগটি আৰম্ভ কৰিছোঁ ৰাতিপুৱাই আৰু এয়া দেখিছে নহয় ৰাতিপুৱাই এটো বেখেৰে মানে আৰম্ভ কৰি লৈছোঁ আৰু আজি আপোনালোকৰ আগলৈ মই সাবুন যেহেতুকে বনাই দি থাকো আৰু স্কিনৰ কেয়াৰ লওঁ আৰু বহুত দিন মোৰ মুখখনৰ স্কিনৰ কেয়াৰ ল'ব পৰা নাই আৰু মোৰ মাজে মাজে গাও বেয়া হৈ আছে বাৰু আৰু সকলো কথা ভিডিঅ'ত ধৰক কৈ থাকিবলৈ ভালো নালাগে সদায় গা বেয়া কৰি থাকিলেও মানুহেনো কি বুলি ক'ব এই মানুহগৰাকী ইমান বেমাৰ হৈ থাকে নে আৰু যাৰ হয় ধৰক বুজি পোৱা যায় আৰু সেইকাৰণে ভাবিলোঁ আজি মানে কমলা আনিছিলোঁ কমলা খালোঁ আৰু কমলা বাকলিৰ পৰা এটা বস্তু মই মুখত ব্যৱহাৰ কৰোঁ কেনেকৈ ব্যৱহাৰ কৰোঁ তাকে আজি আপোনালোকৰ আগত দেখাওঁ বুলি ভাবিলোঁ আৰু ভাত পানী বনাই কি কৰোঁ আজি মানে ঘৰৰ অকণ দেখাই থাকিম আৰু এইকেইদিন যিহেতুকে আপোনালোকক মোৰ ঘৰুৱা কাম কাজ একো দেখুওৱা নাই এতিয়া বনাইছোঁ চব্জি আৰু আমি বৰা চাউলৰ জলপান বুলি কওঁ কিছুৱে চেৱা দিয়া ভাত বুলি কয় ইয়াতে বনাইছোঁ এয়া জলপান বনালোঁ আৰু চেৱা দিয়া ভাতো বুলি কয় আৰু এয়া চব্জিৰ লগত মই আজি খাম এওঁক দিলোঁ বাৰু গাখীৰৰ লগত কিন্তু এইটো চব্জিৰ লগত মানে খাই বৰ ভাল পাওঁ আৰু মাংস দি খায়ো ভাল পাওঁ আৰু আজি আমাৰ এইফালে একদম বহুত ঠাণ্ডা পৰিছে দেই আপোনালোকৰ ফালে কেনেকুৱা ঠাণ্ডা পৰিছে জনাবচোন এতিয়া চব্জি হৈ গ'ল আৰু এয়া মই চেৱা দিয়া ভাত খাই লওঁ চেৱা দিয়া ভাত মানে আমাৰ এইফালে জলপান বুলি কয় বৰা চাউলৰ আৰু এওঁক এয়া জলপান গাখীৰৰ সৈতে দিওঁ আজি মই আপোনালোকক এটা চাটনি বনাই খাওঁ আপোনালোকক দেখুওৱা নাই আজি বোলো দেখাই দিওঁ বুলি ভাবিলোঁ এইটো হ'ল আমলখি ঘৰতে আছে জানেই আৰু ভিটামিন চি থাকে আমলখিত গতিকে কেঁচাই খালেতো এটা দুটা এনেকৈহে খোৱা যায় গতিকে চাটনি কৰি আপোনালোকে খালে বেছিকৈ খাব পাৰিব আৰু এইফালে আমাৰ ঘৰৰ ধনিয়া আৰু এইফালে আমলখি লৈছোঁ এতিয়া বেলেগ একো দিব নালাগে খালি নিমখ দিব আৰু এইফালে জলকীয়া যদি খায় জলকীয়া যিমান খাই দিব আৰু বহুত ধুনীয়া হয় চাটনিটো বনাইছোঁ দাইল আৰু মগুমাহ আৰু ওলকবি আৰু এফালে হৈ গ'ল চব্জি আৰু এইফালে এয়া চাটনি পিচিম আৰু এয়া ধুনীয়া আজি আপোনালোকক মই আমাৰ বাৰীখন দেখাই দিম ৰ'ব এইবাৰ গা বেয়া হেৰিতে মানে একোৱে দেখুওৱা হোৱা নাই আৰু এইবাৰ চব্জি বেছিকৈ আমাৰ কৰিব পৰা নগ'ল বৰষুণটো আমাৰ এইফালে বেছি আছিলে গতিকে অলপ কৰা গৈছে ঘৰতে খাবলৈ পালেং লাই চুকা এনেকৈ হৈ গ'ল এই আমাৰ শাকনি বাৰীখন দেখাওঁ এয়া হ'ল গাজৰ যোৱাবাৰটো দেখিছিলে কিমান ডাঙৰ হৈছিল গাজৰ আৰু এইফালে এয়া সুতৰীয়া শাক বুলি কয় যে এয়া ধুনীয়াকৈ গজি আছে আৰু এইফালে মূলা বগা আৰু ৰঙা দুইটাই আছে ধুনীয়াকৈ আৰু এইফালে চুকা এবাৰ অলপমান কম হ'ল বাৰু তাৰপিছত এইফালে এইখিনি ওলকবি লগাইছে এইবাৰ আমাৰ পিছতীয়া হ'ল যিহেতুকে ইয়াত বৰষুণ বেছি আছিলে আৰু মূলাই খাব হৈছে অলপ খাই আছোঁ আৰু এইফালে ধনিয়া আৰু এনেকৈ কৰি ভাললৈকে এনেকৈ কবি লগাইছে আঁতৰৰ পৰা এনেকৈ কৰি এইফাললৈকে এনেকৈ এইখিনি লগোৱা গৈছে কবি আৰু এইফালে বিলাহী দিছে চাইডে আৰু বিলাহী এজোপা খাইছোঁ বাৰু এইফালে লাগি আছে দেখিছেনে এইডাল বিলাহী খাই আছোঁ বাৰু বৰ্তমান তাৰপিছত এইবাৰ পালেঙো এয়া ইমান বেছি হোৱা নাই বাৰু অলপহে হৈছে এইবাৰ আনবাৰ একদম বহুত ডাঙৰ হয় আৰু এইখিনি ধনিয়া এইফালে এয়া ফটুৱা শাক আপোনালোকে জিলমিল শাক বুলি কয় নেকি কোনোৱে ফটুৱাও কওঁ জিলমিলো কওঁ আৰু এইফালে এইখিনি আলু অলপ এনে লগাই থৈছোঁ নাতিয়ে উঘলি ভাল পায় যে আৰু এইফালে এইবাৰ লাই শাকখিনি ইমান ভাল নহ'লে কিনা গুটি আছিলে আমাৰ ঘৰৰ গুটিখিনি ক'ত থাকিল বিচাৰিয়ে নাপালোঁ সৰুকৈ মানে দুজন মানুহ যে ঘৰৰ এইখিনিহঁত খাই থাকিব পাৰোঁ আৰু ধৰক এইফালে আঁতৰলৈকে লগোৱা গৈছে সৰুকৈ কচু মোৰ একদম বহুত প্ৰিয় দেই যদি নখজোৱা মানে কচু হয় কিছুৱে মানে চিনি নাপায় কিছুৱে মান কচু বুলিও কয় আৰু কচু বুলি কয় এইডাল কচু আৰু এইফালে লগাই থৈছোঁ এইখিনিহঁত মানিমুনি সৰু মানিমুনি খাই বহুত ভাল পাওঁ আৰু এইডাল কলম দিয়া মানে ইয়াতে আমৰ কলম দিয়া পুলি এওঁ কিবা গ্ৰাফটিং কৰি থৈ দিছে ইয়াত জইন দিয়া সেই দেখিছে নহয় আৰু তাতে তলতে এয়া মানিমুনি লগাই দিছোঁ আমাৰ আমলখি দেখিছেনে কিমান ওচৰৰ পৰা লাগিছে এইখিনি হাতেৰে ঢুকি পোৱা পৰাই লাগিছে একদম এই ওপৰলৈকে মানে ঠানি ইমান ভিৰ এই ঠানি ভাঙি গৈছে ওপৰলৈকে থাকে দুজোপা আছে বহুত লাগিছে মানে আৰু আমলখিটোতো খাবই লাগে ভিটামিন চি থাকে যেতিয়া আগতো আপোনালোকক দেখাইছোঁ আৰু এতিয়া ইয়াৰ পৰা ছিগি নিয়ে মই চাটনি বনাইছোঁ আৰু এইকেইডাল ফুল মানে বৰ মৰমৰ যিহেতুকে ইয়াৰ ফুলৰ গুটিখিনি দিছিলে মোৰ নাতিয়ে মোৰ বেগত সোমোৱাই দি পঠাইছিলে আৰু ধুনীয়াকৈ ফুলিছে এতিয়া
নাতিয়ে দিয়াৰ পিছত ইয়াতে ধুনীয়াকৈ জীয়াই থৈ দিলোঁ আৰু এতিয়া বৰ ধুনীয়াকৈ মানে ফুলি আছে। কমলা বাকলিখিনি থৈ দিছিলোঁ আৰু বহুত ধুনীয়াকৈ চাফা কৰি ধুই ল'লোঁ ওপৰটো, আৰু ওপৰটো ধুই পেলাই গুচালে বেছি ভাল হয়। আৰু এইফালে এইখিনি এৱা গাখীৰ লৈছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্সিতে পেষ্ট কৰিম, কৰি ইয়াতে মই পিঠাগুড়ি অলপমান মিক্স কৰি মই মুখত স্ক্ৰাব কৰা নিচিনা কৰিম। আৰু এতিয়া এইখিনি পেষ্ট কৰি ল'লোঁ আৰু এইকণ পিঠাগুড়ি লৈছোঁ। মই ইয়াতে এতিয়া এইখিনি সানি লৈ মুখত লগাম। আগত মই আপোনালোকক ভিডিঅ' দিছিলোঁ নেকি, শুকান কমলা গুড়িটো মুখত সানাটো দেখাইছিলোঁ, কিন্তু এইটো মই আপোনালোকক দেখুওৱা নাছিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ সানি মুখত লগাওঁ। এতিয়া মই এইখিনি চাওক ল'লোঁ পিঠাগুড়িখিনি মিক্স কৰি, আৰু এইদৰে যেনেকৈ আপোনালোকে ফেচিয়েল মানে কৰিবলৈ যাওঁতে স্ক্ৰাব কৰে যে, স্ক্ৰাব কৰা নিচিনাই আৰু কমলা বাকলিত আপোনালোকে জানে ভিটামিন চি আছে আৰু বহুত ভাল কাম দিয়ে। শুকান গুড়িটো আপোনালোকে বনাই থৈ দিব পাৰে। আৰু মই মুখত সাধাৰণতে পইচা পাতি মানে খৰচ নকৰোঁ, আৰু বহুতেতো আজিকালি ধৰক বিয়ালৈ বা ক'ৰবালৈ গ'লে মেকআপ কৰে ন, কিন্তু মোৰ মানে মেকআপ কৰা নহয় বিশেষকৈ, আৰু কৰিও পোৱা নাই। কৰিব বাৰু মন আছে দেই, এদিনমান কেতিয়ালৈ পাৰোঁ, মই এদিন হ'লেও মানে মেকআপ কৰিব মন আছে। চবেই কৰে যেতিয়া ন, মেকআপ কৰিলে কেনেকুৱা লাগে সকলোৱে চাব মন যায়, কিন্তু কৰি পোৱা নাই বাৰু, আৰু নকৰাকৈ থাকিব পৰাটোৱে ভাল। গতিকে সেইকাৰণে আমি সাধাৰণভাৱে ঘৰতে কেনেকৈ যত্ন ল'ব পাৰোঁ ছালৰ, আৰু মই এইখিনি ধুনীয়াকৈ লগাই অলপ সময় ৰাখি ধুই দিম। এতিয়া চাওক, এয়া মোৰ মুখখন মই ধুই আহিছোঁ, মানে মই ধোৱাটো আপোনালোকক নেদেখালোঁ, পানী লাগিয়ে আছে। চাওক, ব্যৱহাৰ কৰিব পাৰিব। ভাল লাগিছে, বহুত ভাল লাগিছে, চাফা লাগিছে। লৈ লৈছোঁ আৰু খোৱাটো দেখা নাথাকোঁ একেখন কাঁহীতে, মই নিজে খাম যেতিয়া। এইফালে আমলখি চাটনি চাওক, বেলেগৰ লগতো মিক্স কৰি দি খাওঁ, কিন্তু মানে আমলখিটো এক্সট্ৰাকৈ খালে বেছি ভাল লাগে।